কৃষ্ণ হৰি Hari Rama 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 Hiranya Kahipura জন্ম লইলে পৰম ভক্ত প্ৰহ্লাদ
শাস্তি পুত্ৰ প্ৰহ্লাদক প্ৰহ্লাদে চিন্তিলে মাত্ৰ প্ৰভু মাধৱক দিলে নানা শাস্তি পুত্ৰক নলবি হৰিৰ নাম তথাপি প্ৰহ্লাদে বলে হৰি হৰি ৰাম 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 দিলে নানা শাস্তি পুত্ৰক নলবি হৰিৰ তথাপি প্ৰহ্লাদে বলে হৰি হৰি ৰাম 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 দেহি বলে প্ৰহ্লাদে মৌন ভৈলা শুনি সন্দামৰ কেইটাক গৰ্জিবা লৈলা ৰাম ৰাম দিলে নানা শাস্তি পুত্ৰক নলবি হৰিৰ নাম তথাপি প্ৰহ্লাদে বলে হৰি হৰি ৰাম 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 তথাপি প্ৰহ্লাদে বলে হৰি হৰি ৰাম 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 তথাপি প্ৰহ্লাদে বলে হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল চিন্তামণি মাধৱৰ চৰণ কমল দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল চিন্তামণি মাধৱৰ চৰণ কমল ৰামে নজানি অসুৰ স্বভাৱ হবেৰি সমস্তে জানি কপোচা বিষ্ণু বুদ্ধি কৰি দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল চিন্তামণি মাধৱৰ চৰণ কমল ৰাম স্বৰূপ আহিল নাহি বিঘাত সংশয় চলা হৰি হৰি হক পাপৰ প্ৰলয় দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল চিন্তামণি মাধৱৰ চৰণ কমল ৰাম চিন্তামণি মাধৱৰ চৰণ কমল ৰাম চিন্তামণি মাধৱৰ চৰণ কমল ও ৰাম জয় জয় কৃষ্ণ কৃষ্ণ হৰি হৰি টিপলাই আইসকল ভাল হৈছে। মোৰ আটাইতকৈ ভাল লাগিল বিলম্বিত তিনিটা মাত্ৰা বৰ সুন্দৰভাৱে ৰাখিছে। আয়ে অ'টো গম পাই গৈছে, সুন্দৰভাৱে টানিছে আপুনি, সেইখিনি বৰ সুন্দৰ হৈছে। কিন্তু আই মাতত অকণমান জোৰ লাগিব আপোনাৰ, ইমান নিবিড় নহয়, অকণমান বীৰভাৱে কীৰ্তন কৰিব লাগিব। আপুনি অকণমান মাতত জোৰ দিব, সুৰ আছে, বাকী চাপৰিটো অকণমান গুৰুত্ব দিব লাগিব। আপুনি অকণমান চাব পালীসকলৰ, এনেকেই অভ্যাস কৰি যাওক। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আইসকল গোৱালপাৰাৰ পৰা আহি ইয়াত নাম পৰিৱেশন কৰিলে। আপোনালোকৰ নাম ভাল হৈছে। বীৰ কীৰ্তন নিবিড়ভাৱে নকৰিব, খুব নিবিড়ভাৱে কৰিছে আপুনি। যিমান পাৰি বলিষ্ঠ ওপৰত মাতটো উলিয়াব। ভাল হৈছে। আপোনালোকৰ সাজপাৰো বৰ সুন্দৰ।
ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু ভাল হওক, আগলৈ আকৌ আহিব, অনুষ্ঠানটো চাই থাকিব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ এ ৰাম জন্ম ললা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে থৈলা তোমাক যমুনাৰ পাৰে ৰাম ৰাম কৃষ্ণ নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাচাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন কৃষ্ণ নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাচাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন কৃষ্ণ বনে বনে খেলি কৰা তুমি বনমালী ও যশোদা মা হৰ তুমি প্ৰাণৰ পুতলি কৃষ্ণ নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাচাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম শিঙা বাৱে বেনু বাৱে হাম্বাৰাৱে ধেনু অগপৰ সংগে বৃন্দাবনে আছে শ্যাম কানুৱে ৰাম কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই বিৰহী গোপিনী নাচে ৰাস গীত গাই কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰুলি
কৃষ্ণ হৰি ও হৰি অ ৰাম ও ৰাম কৈঠালকুছি আইসকল, মই সেৱা ধৰিছোঁ। আপোনালোকে অনুষ্ঠানটো চাইনে বাৰু? চাই ন? চাব, সদায় চাব দে আই। ৰাতিপুৱা গধূলি 2 বাৰ চাব। মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আপোনালোকক চাবলৈ, কিয়নো তেতিয়া আপোনালোকক বাৰম্বাৰ মই দোহাৰিব বিচৰা নাই, ভুলবিলাক নিজেই গম পাব। আই 3 মাত্ৰাটো চাব, 2 মাত্ৰা দিছে। নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাছা ধন। লয়টো ধৰি ৰাখি মাত্ৰাটো 3 মাত্ৰা ৰাখিব লাগিব আই দেই। সেইটো অকণমান চেষ্টা কৰিব। অনুষ্ঠানটো চালে সকলোখিনি গম পাই যাব। ভক্তি মাৰ্গৰ বস্তু নহয় নামভাগ, গতিকে ভক্তিভাৱটো ধৰি ৰাখিব, ভক্তিভাৱৰ অভাৱ হ'বলৈ নিদিব দেই। সুৰ আপোনাৰ আছে, সুৰৰ লগতে আপুনি জোৰো দিব লাগিব। জোৰ লাগিব আপোনাৰ মাতত, যিহেতু এইটো বীৰ কীৰ্তনাই অকণমান কষ্ট কৰিব লাগিব। আৰু খুটিতাল বাপ আপোনাৰ নিচেই কাষতে এগৰাকী বাপে তাল বজাই আছে, যদিও বাৰু ইয়াত বৰতাল বজাব লাগে, তেওঁ ভুৰতালো হোৱা নাই, তালত অকণ সৰু হৈছে চাইজটো, যা হওক। কিন্তু আপুনি মন কৰিছেনে তেখেতে হাত দুখন তুলি ভক্তিৰে বজাই আছে, কিন্তু আপুনি পাৱৰ পৰা হাতখন নুঠালেই বাপ। কথাটো অকণমান গুৰুত্ব দিব দেই আগলৈ দে বাপ। মন নকৰিব কিন্তু চাব অকণমান। আৰু মধ্যমলৈ যাওঁতে নাগাৰা নামত সেইটো নাগাৰা নামৰহে, এইটো দিহা নামত প্ৰযোজ্য নহয়। এইটো নিদিব আগলৈ দেই, এইটো নিদিয়াকৈ চেষ্টা কৰিব। আপুনি মধ্যমৰ পৰা দ্ৰুতলৈ উঠাই লৈ যাব, বিলম্বৰ পৰা মধ্যমলৈ। এইখিনি কথা অকণমান গুৰুত্ব দিব। কৃষ্ণ। নলবাৰী কৈঠালকুছি আইসকল, ভাল হৈছে আপোনালোকৰ। বিশেষকৈ আপোনালোকৰ সাজ পোছাক বৰ সুন্দৰ। আৰু আপোনালোকৰ বাপ তিনিজনাই যেনেদৰে চেলেং লৈছে, প্ৰকৃততে চেলেং এনেদৰেই ল'ব লাগে। আমি বাওঁফালটো যিমান পাৰি আবৃত কৰি সোঁফালটো আমি উন্মুক্ত ৰাখিব লাগে। চেলেং লোৱা পদ্ধতিটো বৰ সুন্দৰ, ধুনীয়া হৈছে। 3 বস্ত্ৰ থাকিলে এনেদৰে চেলেং ল'ব লাগে। বাকী আই আৰু অকণমান অনুশীলন কৰিব। এই প্ৰত্যেক দিহা আৰু পদৰ শেষত যে 3 চাপৰ দিছে, আগলৈ কৰিব নালাগে দিহা নামত পাৰিলে। আৰু পাছত আপোনালোকে বিলম্বনতে খৰ চাপৰি দিছে, সেইটোও নকৰিব। অকণমান অনুশীলন কৰিব, আকৌ আহিব আমাৰ অনুষ্ঠানলৈ। কৃষ্ণ। কৃষ্ণ কৃষ্ণ অ হৰি ও হৰি অ ৰাম ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। এই ৰাম বাল্মীকি দুৰ্ঘুৰ আছিলে কচুৰ, ৰাম বুলি ভৈলা ঋষি, পাপীয় জামিলে বৈকুণ্ঠে চলিলে, নাৰায়ণ নাম সুখী ৰাম 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 কৃষ্ণ হৰিচন্দ্ৰ অজামিল গজেন্দ্ৰ
এৰাম হৰিচন্দ্ৰ অজামি গজেন্দ্ৰ ভকত এৰাম ৰাম কায় বাক্য মনে লৈলা হৰণ কৃষ্ণত এৰাম ৰাম ভকত কৰাখিলন্ত দেৱ কৃষ্ণ দিব্যৰূপ ধৰি গৈলা বৈকুণ্ঠ ভৱন এৰাম কৃষ্ণৰ চৰণে হৈব শ্ৰীমতে ভকতি এৰাম ৰাম শুনা সাৱধানে তাক স্থিৰ কৰি মতি এৰাম ৰাম বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত কৃষ্ণ গুৰু মানি শুশ্ৰূষাক দিবা ভাল মত এৰাম হৰিচন্দ্ৰ অজামি গজেন্দ্ৰ ভকত এৰাম ৰাম কায় বাক্য মনে লৈলা হৰণ কৃষ্ণত এৰাম ৰাম ভকত কৰাখিলন্ত দেৱ কৃষ্ণ দিব্যৰূপ ধৰি গৈলা বৈকুণ্ঠ ভৱন ৰাম ৰাম এই ৰাম জ্ঞানী মহাজন হৰিৰ কীৰ্তন নেৰিবাহা কদাচিত আতপৰে আৰ নাহি মহাধৰ্ম দুৰ্ঘুৰ ইটো কলিত বান্ধৱ কৃষ্ণ কায় হৰিচন্দ্ৰ বাক্য তয় জামিল মনত গজেন্দ্ৰ ৰায় কৃষ্ণৰ চৰণে শৰণ কৰিয়া দুৰ্লভ মুকুতি পায় কায় হৰিচন্দ্ৰ বাক্য তয় জামিল মনত গজেন্দ্ৰ কৃষ্ণ চৰণে ভকতি কৰিয়া দুৰ্লভ মুকুতি পায় এৰাম কেৱল হৰিৰ নামৰ কীৰ্তন অজামিল মহাপাপী পাপক সংহাৰী সংসাৰ নিস্তৰি বৈকুণ্ঠে কৰিলা গতি এৰাম কায় হৰিচন্দ্ৰ বাক্য তয় জামিল মনত গজেন্দ্ৰ কৃষ্ণ কৃষ্ণৰ চৰণে ভকতি কৰিয়া দুৰ্লভ মুকুতি পায় ৰাম ৰাম এৰাম কায় বাক্য মনে সুদৃঢ় বিশ্বাসে কৰোক কৃষ্ণত সেৱা এৰাম এতেকে পৰম কৃতাৰ্থ হৈবে ক ঈশ্বৰৰ প্ৰসাদত
কৃষ্ণ কৃষ্ণ এ সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা কৃষ্ণ অবিহনে ইতিনি ভুৱনে নাহি নাহি আন গতি হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে ৰাম কৃষ্ণৰ কীৰ্তনে হে সখী সাপ মুকুতি লভিবা হে সখী সাপ অন্যথা নাহিকে গতি হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা কৃষ্ণয় অবিহনে ইতিনি ভুৱনে নাহি নাহি আন গতি হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে ৰাম হে নজানি নৰ হে সখী সাপ এৰি আন কাম হে সখী সাপ তাকি বোলা ৰাম ৰাম হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা কৃষ্ণয় অবিহনে ইতিনি ভুৱনে নাহি নাহি আন গতি হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা হে সখী সাপ কৃষ্ণ ত শৰণ লোৱা ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম নামৰ দশ অপৰাধ টংলা আইসকল হেঁপাহ আৱেগ সহ প্ৰাণ ঢালি গালে ন যিমানখিনি যেনেকৈ জানে আপোনালোকে হিয়া উজাৰি দিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আই ভাল হৈছে কিন্তু আৰু ভাল হ'বলৈ হ'লে প্ৰথম কেইটামান কথা আপোনালোকে অকণমান গুৰুত্ব সহকাৰে ল'ব এতিয়া চাওক নমস্কাৰ কৰি আছে হয়নে এইটো নমস্কাৰ বা প্ৰণাম জনাইছোঁ আমি এইটোতো আই চাপৰি হ'ব নোৱাৰে হাতৰ তালি প্ৰণাম চাপৰি বেলেগ বেলেগ ন আই সেইটো কথা আপুনি লক্ষ্য ৰাখিব নামত যদি এনেকৈ প্ৰণাম সূচক চাপৰি বজায় অসুবিধা হয় বিচাৰ কৰিবলৈও অসুবিধা এইটো মানে পৰম্পৰাগতও নহয় আৰু সমাজৰ কাৰণেও শুভ লক্ষণ নহয় এইবিলাক কথা অকণমান গুৰুত্ব দিব তিনি মাত্ৰাটো দিবলৈ বিলম্বনত চেষ্টা কৰিছে আই আৰু এটা মাত্ৰা লাগিব দুটৰ চাপৰি ভাগ আপুনি যে দুটত যিভাগ দিহা গালে চাপৰি সহ গাবলৈ চেষ্টা কৰিব তালমানখিনি পেলাই নামভাগ শেষ হোৱাৰ দৰে পেলাই নিদিব দেই আই অকণমান চাপৰি সহকাৰে আপুনি গাব লগত তেওঁলোকে চাপৰি সহযোগ কৰিব কালি কেৱল শব্দকেইটাহে আপুনি ক'ব লাগিব নামফাকিহে আপুনি গাব লাগিব সেইটো কথা আগলৈ মনত ৰাখিব আৰু যিমানেই ভগৱত প্ৰেমত আমি মতলীয়া নহওঁ লাগে আই যিমানেই ভাল নালাগক লাগে কেতিয়াও চাপৰি মূৰৰ ওপৰত উঠিব নোৱাৰে ই একদম নিষ্প্ৰয়োজন আৰু একদম বৰ্জনীয় এইকেইটা কথা অকণমান গুৰুত্ব দিব আপোনালোকৰ ভাল হ'ব সফল হ'ব উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৃষ্ণ আই কৃষ্ণ কৃষ্ণ ওদালগুৰি টংলাৰ আইসকল ভাল হৈছে আপোনালোকৰ সাজ পোছাক ভাল হৈছে সুন্দৰ হৈছে কিন্তু বিলম্বনত আপুনি এই যে দিহাৰ শেষত পদৰ শেষত পাঁচ চাপৰ দিছে সেইটো আগলৈ নকৰিব আৰম্ভণিটো আপুনি সেই তেনেধৰণেই কৰিছে নকৰিব অকণমান অনুশীলন কৰক আমাৰ অনুষ্ঠানটো চাইনে চাব ভালকৈ চাব আকৌ আহিব আপোনালোক কৃষ্ণ